মৰমৰ ছাত্ৰ ছাত্ৰী আজি 2ৰ আই নম্বৰটো কৰোঁ আহা এইচলৈকে কৰি গ'লো যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা প্ৰত্যেকটো নাম্বাৰ মই এটা ভিডিঅ' বনাইছোঁ ছুটি যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় কোনো অসুবিধা নহ'ব বুলি ভাবি কোনো খেলিমেলি নহ'ব ভাবি মই এটা ভিডিঅ'ত খুঁটি নাটি কৰি মই তোমালোকলৈ আগবঢ়াইছোঁ অৰ্থাৎ কেনেকৈ শিকিব পাৰি মই শিকাইছোঁ যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা যদি ভাল পোৱা তেতিয়াহ'লে বন্ধু কৰিবলৈ শ্বেয়াৰ কৰিবা এতিয়া আমি আই নম্বৰটো আলোচনা কৰোঁ 2ৰ আইটো চোৱা সমাধান 6.5 কিলোলিটাৰ 6.5 কিলোলিটাৰ কিমান লৈ যাব লিটাৰলৈ লৈ যাব লাগে চোৱা আমি এই চাৰ্টখন মুখস্থত হ'ব লাগিব তোমালোকে নাপাহৰিবা যে চাৰ্টখন লিখি ল'বা যে চোৱা 2 মিলিলিটাৰ 1 সেন্টিলিটাৰ 2 সেন্টিলিটাৰ 1 ডেসিলিটাৰ 2 ডেসিলিটাৰ 1 লিটাৰ 2 লিটাৰ 1 ডেকালিটাৰ 2 ডেকালিটাৰ 1 হেক্টোলিটাৰ 2 হেক্টোলিটাৰ 1 কিলোলিটাৰ এতিয়া চোৱা এই চাৰ্টখন তোমালোকে এটা কাৰ্ডবোৰ্ডত লিখি ল'বা ডাঠ কাগজত ধুনীয়াকৈ কাৰ্ডবোৰ্ড এখন বনাবা তাত কাগজত লিখি তাত আঠাৰে আৰিবা আৰু ক্লে কাৰ্ড বনাই তোমালোকৰ ফটো আকাৰত আৰি থবা আৰু ৰাতিপুৱা সদায় শুই উঠি তোমালোকে প্ৰাৰ্থনা কৰাৰ পাছতে তোমালোকে ইয়াক মুখস্থ কৰিবা পঢ়াৰ আগত তেতিয়াহ'লে চকুৰ চিজে তালৈ গৈ থাকিব তেতিয়াহ'লে এই সূত্ৰটো মুখস্থ হৈ যাব আৰু আমাৰ কোনো চিন্তাই নাই গতিকে আমি অংকলৈ যাওঁ আহা কি কৈছিলে আমাক লিটাৰলৈ লৈ যাব কৈছিলে হয় নহয় এইটো লিটাৰলৈ লৈ যাব কৈছিলে কিলোলিটাৰ দি আছে চ' কিলোলিটাৰ চোৱা লিটাৰ ক'ৰ পৰা আৰম্ভ হৈছে চোৱা ইয়াৰ পৰা 2 লিটাৰে 1 ডেকালিটাৰ 2 ডেকালিটাৰ 1 হেক্টোলিটাৰ 2 হেক্টোলিটাৰ 1 কিলোলিটাৰ 1 কিলোলিটাৰত কিমান লিটাৰ থাকে চোৱা 10 গুণ 100 100 গুণ 1000 লিটাৰলে 1 কিলোলিটাৰ তাৰ মানে কিহেৰে পূৰণ কৰি মাক লিটাৰত লৈ যাবলৈ হ'লে মানে 6.5 ইনটু 1000 লিটাৰ গুচি যাব যিহেতু 1 কিলোলিটাৰ সমান কিমান 1000 লিটাৰ যেহেতু 1 কিলোলিটাৰ সমান কিমান 1000 লিটাৰ 1000 যেতিয়া আমি অৰ্থাৎ 1000 যেতিয়া আমি 6.5 পূৰণ কৰি দিম তেতিয়া লিটাৰলৈ গুচি যাব কিলোলিটাৰটো পূৰণ কৰোঁতে ইয়াত এটা কথা মনত ৰাখিবা যে দশমিকক লৈ তোমালোকে ইমান মাথা নুঘুমাবা দশমিকৰ কথা বাদ দিয়া এতিয়া কি কৰিবা 65 এৰে ডাইৰেক্ট একক পূৰণ কৰি দিয়া কিমান হ'ব 65 গুণ 65 কেইটা শূন্য 1 2 3 তিনিটা শূন্য পাতি দিবা এতিয়া এটা কথা মনত ৰাখিবা যে দশমিক কেইঘৰ আগত আছিল দশমিকটো কেইঘৰ আগত আছিল এঘৰৰ আগত এঘৰটো কিমান আছে চোৱা 5ৰ আগত আছিল তেতিয়াহ'লে এঘৰটো এঘৰ ইয়াৰ আগত পাতি দিবা এঘৰ হ'ল লিটাৰ লিখি দিবা হ'ল এতিয়া দশমিকৰ পাছত শূন্য নবহে তেতিয়া কি লিখিম 6500 লিটাৰ হ'ল উত্তৰটো কি পালো এতিয়া 6.5 কিলোলিটাৰক আমি লিটাৰলৈ লৈ গ'লো কিমান পালো 6500 লিটাৰ 6500 লিটাৰ পালো হ'ল 6500 লিটাৰ আমি কিলোলিটাৰক লিটাৰলৈ লৈ যাবলৈ কিহে পূৰণ কৰিলো 1000 এৰে অৰ্থাৎ 1000 কিয় 1 কিলোলিটাৰ সমান 1000 লিটাৰ আমাৰ সূত্ৰৰে কয় যদি 1 কিলোলিটাৰ কিমান থাকে 1000 লিটাৰ থাকে 1000 লিটাৰ যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া কি লিটাৰলৈ গুচি যাব পূৰণ কৰোঁতে দশমিকৰ কথাটো চিন্তা নকৰিবা ডাইৰেক্ট পূৰণ কৰি দিবা 65 গুণ 65 তিনিটা শূন্য পাতি দিবা আমি শূন্যৰ পূৰণটো শিকিছিলোঁ গতিকে শূন্যত কি হ'ল আমি শূন্য পূৰণ কৰি থাকিব নালাগে ডাইৰেক্ট পাতি দিবা পাঁচপাল লাগি লগাই দিলে হ'ল পূৰণ কৰোঁতে হ'ল তেতিয়া তাৰ মানে কি মই আকৌ তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধৰা 1000ৰে 65ক পূৰণ কৰিব লাগেতো 65 গুণ 65 ডাইৰেক্ট পাতিবা 1 2 তিনিটা শূন্য পাছত পাতি দিবা দশমিক ইয়াত আছিলে ইয়াত পাতিলা না এঘৰ আগত আছিলে ইয়াত এঘৰ আগত তুমি পাতি দিয়া হ'ল অংকটো ইজি হ'ল নহয় যদি
এই অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা হা কেনে পাইছা জনাবা কমেণ্টত যদি ভাল পাইছা ভাল কমেণ্ট কৰিবা আৰু বুজাত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে সুধিব পাৰা মই তোমালোকৰ অংকটো আকৌ মই ৰিভিউ কৰিবলৈ চেষ্টা কৰিম যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত সংযোগ হৈ থাকা আগলৈ এই ধৰণৰ ভিডিঅ' আৰু উন্নত পদ্ধতিৰে মই দিবলৈ প্ৰয়াস কৰিম এতিয়া মই কাগজ কলমেৰে বুজাই আছোঁ যদি মোৰ সুবিধা হয় তেতিয়াহ'লে তোমালোকক আকৌ ফেচত অৰ্থাৎ মই নিজে ব্লেকবোৰ্ড অৰ্থাৎ হোৱাইট বৰ্ডত মই তোমালোকক বুজাবলৈ প্ৰয়াস কৰিম আজিলৈ হ'ব এটা ৰাখোঁ বাই